असम में पिछले कुछ दिनों से प्रचंड गर्मी ने लोगों का जीवन मुहाल कर दिया है। एक तरफ आफत की गर्मी तो दूसरी तरफ लोड शेडिंग ने लोगों की दिक्कतें दुगनी कर दी है। बिजली की आंख मिचौली से लोग परेशान हैं। বিদ্যুৎ বিভাগৰ লোকাসকলে বিদ্যুতৰ কাৰেণ্ট নাথাকে, বিদ্যুতৰ কাৰেণ্ট আহেহে কেতিয়াবা। গতিকে এইটো চৰম অৰাজক আৰু বিদ্যুৎ বিভাগৰ কোনো কাম নাই। তেওঁলোকে যদি তাঁৰ চাৰবিলাক খুলি দিয়ে, জনসাধাৰণে বেলেগ কিবা ব্যৱস্থা কৰিব। থকাতকৈ নথকাই ভাল। বিদ্যুতৰ আপুনি যিটো কমপ্লেইনৰ নম্বৰ আছে, সেই নম্বৰটোত ফোন কৰি থাকিলেও তেখেতসকলক নাপায়। মুঠৰ ওপৰত তেওঁলোকে কিন্তু এদিন যদি এঘণ্টা বিদ্যুতৰ বিল দিয়াত দেৰি হয়, তেওঁলোক কাটিবলৈ যায় আৰু 300-500 টকা তেওঁলোকে জৰিমনা দিয়ে। কিন্তু ঘণ্টা যদি 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই বিদ্যুৎ শিৱসাগৰত নাথাকে, জনসাধাৰণ হাৰাশাস্তি ভুগিব লগা হৈছে। গতিকে এইবোৰ আঁতৰাই দিয়াটো মই ভাল বুলি ভাবোঁ। তেতিয়া অইন একো নহ'লেও জনতাই কিবা এটা বেলেগ ব্যৱস্থা কৰি ল'ব। লাইটৰ ওপৰত ভৰসা কৰি নাথাকে নিশ্চয়। অসুবিধাৰ কাৰণে আমি সময়মতে কাম কৰিব নোৱাৰোঁ আৰু সময়মতে কাষ্টমাৰক বস্তু ডেলিভাৰী দিব নোৱাৰোঁ। তাক লৈ আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি বাৰে বাৰে ফোন কৰিলেও তেওঁলোকৰ পৰা আমি সহায় নাপাওঁ। কেনেকুৱা হৈছে খোৱা কেনেকুৱা সমস্যা? থকা খোৱা আপোনালোকে দেখিছে, কালিৰ পৰা গৰমৰ মাত্ৰাটো দিনক দিনে বাঢ়ি গৈছে। সেই অনুপাতে সময়মতে মানুহে কাৰেণ্টৰ কোনো সুবিধা পোৱা নাই। সমস্যা মানে আপোনাৰ এতিয়া দিনত এতিয়া ল'ৰা ছোৱালীৰ অসুবিধা, কাৰেণ্ট নাই। আকৌ আপোনাৰ ক'ব গ'লে পানীৰ খুব অসুবিধা হৈছে। তাৰপাছত ৰাতি ল'ৰা ছোৱালী হ'ব নোৱাৰে, গৰম বিচনী মাৰি আমি তত নোপোৱা হৈছোঁ। এনেকৈ মানে ইলেক্ট্ৰিচিটি থকাতকৈ নথকাই ভাল হোৱা। ইমানেই গৰম, যাৰ তাপমাত্ৰা 40 ডিগ্ৰীলৈকে হৈছে। বিদ্যুৎ বিভাগে যে কি কৰি আছে বুজি পোৱা নাই। ফেন গোটেই দিন পৰিশ্ৰম কৰি এনেই মানুহ দুৰ্বল হৈ পৰে। ৰাতি হ'ল টোপনি মৰাৰ সময়। সেইটো সময়ত লাইটৰ জ্বলে নজ্বলে আৰু ফেন ঘূৰে নুঘূৰে, এনেকুৱা অৱস্থা। কাৰেণ্ট থাকে কিন্তু থকাতকৈ নথকাই ভাল, তেনেকুৱা চিষ্টেম। গৰমটো একদম বিৰাট বেছি গৰম। গোটেই ৰাতিটো কাৰেণ্ট এবাৰ আহে এবাৰ যায়, এবাৰ আহে এবাৰ যায়। মানে কাৰেণ্টৰ কামেই নাই আৰু শুবই নোৱাৰোঁ, ঘৰতো শুবই নোৱাৰোঁ। তাৰমানে এনেকুৱা অৱস্থা। তাৰমানে যোৱা ৰাতিটো গ'ল যে প্ৰায় 20 বাৰ আহিছে, 20 বাৰ গৈছে কাৰেণ্ট। এনেকুৱা অৱস্থা। ভল্টেজো নাপায়, ভল্টেজো কম, একদম ভল্টেজ কম। ফেন লাহে লাহে গৈ থাকে। মানে মানুহৰ মানে আৰু থকাতকৈ লাইন থকাতকৈ নথকাই ভাল।